এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি আৰু পদোন্নতি সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় দিছে। কৰ্মচাৰীসকলৰ বিভিন্ন সা সুবিধা, চৰকাৰী কৰ্মচাৰীৰ দৰমহা বৃদ্ধি আৰু পদোন্নতি সন্দৰ্ভত কৰ্মচাৰীৰ হৈ এবাৰ উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় দিছে। কি আহিছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। পদোন্নতি সাংবিধানিক অধিকাৰ নেকি? চৰকাৰী কৰ্মচাৰীৰ পদোন্নতি সঠিক ৰূপত নহয় বা শুদ্ধ প্ৰক্ৰিয়াৰ দ্বাৰা নহয়, এই সন্দৰ্ভত আদালতত গোচৰ ৰুজু কৰা হৈছিল আৰু গোচৰটো উচ্চতম ন্যায়ালয়ত কৰা হৈছিল। আৰু আজিৰ দিনটোতে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কয় যে চৰকাৰী কৰ্মচাৰীৰ পদোন্নতি সম্পৰ্কে দেশৰ সংবিধানত একো কোৱা হোৱা নাই। গতিকে এই বিষয়ত আদালতে হস্তক্ষেপ নকৰে। গতিকে কৰ্মচাৰীসকলৰ পদোন্নতি বা দৰমহা কেনেকৈ বৃদ্ধি পাব? এই প্ৰশ্নৰ উত্তৰত আদালতে কয় যে যিহেতু সংবিধানত চৰকাৰী কৰ্মচাৰীৰ পদোন্নতিৰ বিষয়ে একো কোৱা হোৱা নাই, এই ক্ষেত্ৰত ইয়াক শ্ৰমিকৰ সাংবিধানিক অধিকাৰ বুলিব নোৱাৰি। বিধায়ক আৰু আমোলাসকলে কৰ্মচাৰীৰ সুবিধা বা পদোন্নতিৰ বিষয়ে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব পাৰে, কিন্তু পদোন্নতিৰ ক্ষেত্ৰত উপৰোক্ত পদৰ প্ৰয়োজন হওক বা খালী পদত নিম্ন শ্ৰেণীৰ শ্ৰমিকজনক সেই পদলৈ যাবলৈ অৰ্হতা বা দক্ষতা থাকিলেও তেওঁ উচ্চ পদটো চম্ভালিব পাৰিবনে নাই সেয়া হ'ব লক্ষণীয়। আৰু এই বিষয়ত আদালতে নহয়, সংশ্লিষ্ট সংগঠনৰ আমোলাসকলে সিদ্ধান্ত ল'ব পাৰে আৰু বিবেচনা কৰিব পাৰে। কোনো সংস্থাৰ কৰ্মচাৰীসকল কিমান দক্ষ সেই বিষয়ে দেশৰ ন্যায়পালিকাৰ সিদ্ধান্ত ল'ব নোৱাৰে। প্ৰতিজন শ্ৰমিকৰ কামৰ প্ৰকৃতি বা দক্ষতা বা যোগ্য আৰু শ্ৰেষ্ঠ প্ৰাৰ্থীক তেওঁৰ কামৰ মানদণ্ড আৰু সংস্থাটোৰ দায়িত্ব থকা উচ্চ পদস্থ কৰ্মচাৰী বা আমোলাৰ দ্বাৰাহে নিৰ্বাচিত কৰিব পাৰি। আৰু কেৱল চাকৰিৰ স্বৰূপে নহয়, খালী পদ থাকিলে পদোন্নতিৰ প্ৰয়োজনীয়তা আহি পৰে আৰু সংশ্লিষ্ট বিভাগ বা সংগঠনৰ বিষয়াই এই সিদ্ধান্ত ল'ব পাৰে। এই বিষয়ত আদালতে হস্তক্ষেপ নকৰে, কিন্তু কোনো ধৰণৰ পক্ষপাতিত্ব থাকিলে সেই বিষয়ত আদালতে হস্তক্ষেপ কৰিব পাৰে। অৱশ্যে চৰকাৰী কৰ্মচাৰীৰ সেৱাৰ নিয়মত সমতাৰ চৰ্চা চলি আছে। অৰ্থাৎ সংবিধানৰ 16 নং অনুচ্ছেদ অনুসৰি চৰকাৰী কৰ্মচাৰীৰ পদোন্নতি সুবিধা বা কৰ্মচাৰীৰ সুবিধাৰ সৈতে জড়িত যিকোনো ক্ষেত্ৰত সকলোকে সমান সুযোগ দিয়া বুলি কোৱা হৈছে। আৰু যদি সেই সম্যবাদ নহয় বা পক্ষপাতিত্বৰ অভিযোগ উত্থাপন হয়, তেতিয়াহে ন্যায়পালিকা বা দেশৰ আদালতে হস্তক্ষেপ কৰিব পাৰে আৰু তাৰ ওপৰত চকু ৰাখিব পাৰে। গতিকে সাধাৰণভাৱে চৰকাৰী কৰ্মচাৰীসকলৰ পদোন্নতি সুবিধা বা কৰ্মচাৰীৰ সুবিধা কেৱল চৰকাৰ আৰু প্ৰশাসন আৰু চৰকাৰী কৰ্মচাৰীৰ সিদ্ধান্ত আৰু নিয়মৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু সেৱাৰ নিয়মত এই সন্দৰ্ভত নিৰ্দিষ্ট নীতি বা নিয়ম থকাটো গুৰুত্বপূৰ্ণ। কোনটো ক্ষেত্ৰত এই ৰায় দিয়া হৈছিল? উল্লেখযোগ্য যে গুজৰাটৰ ন্যায়িক সেৱা আয়োগত জিলা ন্যায়াধীশ নিযুক্তিৰ বিৰুদ্ধে গোচৰ তৰিছে কেইবাজনো জ্যেষ্ঠ ন্যায়াধীশে। আৰু সেই ক্ষেত্ৰত আদালতে কৈছিল যে যদি তেওঁ দীৰ্ঘদিন কাম কৰে তেন্তে তেওঁ এই ক্ষেত্ৰত অভিজ্ঞ বা অধিক দক্ষ হ'ব। এই পদত ই বৈধ নহয়। এই ক্ষেত্ৰত জ্যেষ্ঠতাতকৈ যোগ্যতাৰ বিবেচনাই অধিক গুৰুত্বপূৰ্ণ আৰু সেই বিষয়ত সিদ্ধান্ত লোৱাটো আদালতৰ কাম নহয়, কিন্তু সংশ্লিষ্ট বিভাগ বা সংগঠনৰ বিষয়াই এই বিষয়ত সিদ্ধান্ত ল'ব। কৰ্মচাৰীৰ ওপৰত ইয়াৰ প্ৰভাৱ কেনেকৈ পৰিব? সাধাৰণতে 8, 10, 18 বা 20 বছৰ সেৱাৰ দৰে বিভিন্ন চাকৰিৰ নিৰ্দিষ্ট বয়সৰ পিছত পদোন্নতি কৰা হয়। কাৰ্যালয় ভেদে ইয়াৰ ভিন্নতা থাকে, কিন্তু আদালতে ৰায় দিলে যে পদোন্নতি কেৱল কৰ্মচাৰীজনৰ কৰ্মদক্ষতাৰ ভিত্তিতহে কৰিব পাৰি। চাকৰি খালী হ'লে বয়সৰ ভিত্তিত নহয়। আৰু সেই সিদ্ধান্ত সংশ্লিষ্ট বিভাগ বা সংগঠনৰ বিষয়াই সিদ্ধান্ত ল'ব পাৰে। অৱশ্যে এই গোচৰত একাংশ চৰকাৰী কৰ্মীয়ে পক্ষপাতিত্বৰ আশংকা প্ৰকাশ কৰিছে। এই বিষয়ত আপোনাৰ মতামত কি হয় কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু পৰৱৰ্তী ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।